নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মিনহাজ এই মুহূৰ্তত এখন বিল্ডিং নিৰ্মাণ কৰা হৈ আছে আৰু এই বিল্ডিংখন এছএছ কনষ্ট্ৰাকচন এণ্ড সাপ্লাইৰ জৰিয়তে নিৰ্মাণ কৰা হৈ আছে আৰু এই মুহূৰ্তত এই এছএছ কনষ্ট্ৰাকচন এণ্ড সাপ্লাইৰে হোজাইবাসী ৰাইজলৈ এই শুভ বাৰ্তা দিব বিচাৰিছে কাৰণ হোজাইবাসী ৰাইজে এতিয়া লাভ কৰিব এছএছ কনষ্ট্ৰাকচনৰ নতুন কাৰ্যালয় আৰু এই কাৰ্যালয়খন নিৰ্মাণ কৰা হৈ আছে দবকাৰ ডিপু বাইপাছৰ এই মুহূৰ্তত এছএছ কনষ্ট্ৰাকচন এণ্ড সাপ্লাইৰ এই বিশেষ বিল্ডিংখনে কাৰ্যালয়খনৰ ইতিমধ্যে লাইখুটা স্থাপন কৰি ইতিমধ্যে কাম ক'ব লাগিব 30% ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আপোনালোকে দেখা পাইছে এছএছ কনষ্ট্ৰাকচন এণ্ড সাপ্লাইৰ যিগৰাকী স্বত্বাধিকাৰী শাহজাহান চৌধুৰী মোৰ লগত আছে আৰু লগতে এই যিখন বিল্ডিং ইতিমধ্যে নিৰ্মাণ কৰা হৈ আছে অৰ্থাৎ এই যিখন বিল্ডিং যাৰ মাটিত নিৰ্মাণ কৰা হৈছে গৰাকীগৰ যেন ইতিমধ্যে মোৰ লগত আছে মই প্ৰথমতে কনষ্ট্ৰাকচন এণ্ড সাপ্লাইৰ স্বত্বাধিকাৰী মন্তব্য জানিবলৈ চেষ্টা কৰিম আচলতে লক্ষ্য কি আৰু উদ্দেশ্য আপুনি যে দবকাত আপোনাৰ অফিচ অৰ্থাৎ কাৰ্যালয় ইতিমধ্যে নিৰ্মাণ কৰিছে কি ক'ব বিচাৰিম মানে আজিকালি যুগত বহুত কম বাজেটত আমি কাম কৰি আছো আৰু মানুহক মানে একদম কম টকাত কম খৰচত যাতে এখন বিল্ডিং আটক ধুনীয়াকে পুৰা এষ্টিমেট লৈ পেলাই ইঞ্জিনিয়াৰৰ সব বস্তু লৈ পেলাই বনাই ল'ব পাৰে সেই কাৰণে আমি আগবাঢ়ি গৈ আছো আৰু কৰ্মসংস্থাপন মেইন আমি এতিয়ালৈকে 1000ৰ ওপৰত আমি কৰ্মসংস্থাপন দিলো ল'ৰা ছোৱালীয়ে কাম কৰি আছে জাগাই জাগাই আমাৰ গুৱাহাটী অফিচ আছে গোলাঘাটত অফিচ আছে আপোনাৰ তিনচুকীয়াত অফিচ আছে জায়গা জায়গায় আমি অফিস খুলি আছো এতিয়া হোজাইবাসীৰ কাৰণে আমাক কন্টেক্ট কৰিব কাৰণে অকণ অসুবিধা পাই আছে এইকাৰণে আমি হোজাইবাসীৰ কাৰণে ইয়াত স্থায়ী এটা অফিস বনাই আছো যাতে তেখেতসকলৰ কামবিলাক আমি ইয়াতে এটা টিম থাকিব আমাৰ টিম লৈ পেলাই আমি কাম কৰিব পাৰো ক'ব নেকি যিহেতু বহুত ঠাইত আপোনালোকে কাম কৰি আছে হোজাইত কিমানখিনি কাম পাইছে ক'ব নেকি এতিয়ালৈকে হোজাইত 40টাৰ ওপৰত কাম চলি আছে 40টাৰ ওপৰত কাম চলি আছে এক প্ৰকাৰে ক'ব লাগিব বিভিন্ন আৰু বহুত কোম্পানী আছে আপোনালোকে চাব এড বিলাক আহি থাকে তো হিয়তি কয় এটা কৰে আর এটা তো আমি এইবিলাক নকৰো আমি একদম বাস্তৱৰ লগত কাম কৰো আমি আৰু একদম চিপ ৰেটত যেটো কম বাজেটত যাতে মিস্ত্ৰীয়ে ভুক্তভোগী কৰিব নোৱাৰে মিস্ত্ৰীৰ ফালৰ পৰা কোনো ঠগাঠগি হ'ব নোৱাৰে যাতে আমি আমাৰ তত্ত্বাৱধানত আমাৰ পুৰা টিমে ইঞ্জিনিয়াৰৰ তত্ত্বাৱধানত আমি টোটেল কামখিনি কৰি গৈ থাকো একদম কম খৰচত মোৰ লগত এই বিল্ডিংখনৰ যিগৰাকী স্বত্বাধিকাৰী যাৰ মাটিত এই বিল্ডিংখন নিৰ্মাণ কৰা হৈ আছে অফিচখন নিৰ্মাণ কৰা হৈ আছে স্বত্বাধিকাৰী আছে কি ক'ব বিচাৰিব এই মুহূৰ্তত দবকাবাসী ৰাইজ বা হোজাইবাসী ৰাইজলৈ ভাল খবৰ কাৰণ ইয়াত এছএছ কনষ্ট্ৰাকচনৰ নতুন এখন অফিচ নিৰ্মাণ হ'ব আৰু আপোনাৰ মাটিত নিৰ্মাণ হৈ আছে কি ক'ব বিচাৰিব নাই ভাল লাগিছে আমাৰ সাজানদা যিজন আমাৰ হোজাই দেৱস্থানৰ হয় তেখেতক আমি অফিচখন দিছো আৰু তেখেতৰ কামখিনিও ভাল তেখেতে যিবিলাক মেটেৰিয়েল লগায় একদম ভাল মেটেৰিয়েল বিলাক লগায় আৰু কামখিনিও দ্ৰুতগতিত কৰে আৰু সাধাৰণ মানুহজনো ভাল আগৰ পৰা চিনা জানা হয় সেইকাৰণে তেখেতকে কামটো দিছে আৰু তেখেতে অফিচটো বনাব ইয়াত সেইকাৰণে আমি নতুন আনন্দিত আমাৰ হোজাইবাসী মানুহৰ কাৰণেও ভালেই হ'ব ইয়াত আহিলে যোগাযোগ কৰিবলৈ গুৱাহাটী যাব নালাগে আমাৰ লোকেলতে পাই যাব লোকেল মানুহ যদি আৰু কিবা অসুবিধা হ'লে তেখেতৰ ঘৰত গৈ আমি ক'ব পাৰিম সেইকাৰণে আমি কামটো তেখেতকে দিছো ভাল লাগিছে এই মুহূৰ্তত আপোনালোকক এই বিশেষ বিল্ডিংখনৰ কিছু নক্সা কিছু দৃশ্যাংশ আপোনালোকক দেখুৱালো কিন্তু ইয়াৰ পূৰ্বে আৰু অলপ ক'ব কি কথা মোৰ ক'ব লগা আছে আপোনালোকৰ জৰিয়তে মাজত মই ভিডিঅ' এটা আপোনালোকে মাৰিছিলে গোলাঘাটত কেইজন মানে কমেণ্ট কৰিছে যে লাইফুটাতে বিল্ডিঙৰ এইটো মাৰে নেকি তো তেখেতসকলক মই ক'ব বিচাৰিছো কমপ্লিট হোৱাৰ পিছত এই দুজন ব্যক্তিয়ে আকৌ গৈ পেলাই ৰিভিউ ভিডিঅ' মাৰিব আপোনালোকৰ সন্মুখত সেই ভিডিঅ'টো আমি ৰিলিজ কৰিম নিশ্চয় আমি গোলাঘাটত পুনৰ যাম আৰু গোলাঘাটৰ সেই যিটো বিল্ডিঙৰ ভিডিঅ' আমি প্ৰস্তুত কৰিছিলোঁ তাৰে ৰিভিউ তাত সম্পূৰ্ণ হোৱা বিল্ডিংখনৰ নক্সা আপোনালোকক দেখুৱাম বা বিল্ডিংখন দেখুৱাম কিন্তু ইয়াৰ পূৰ্বে এই যিখন বিল্ডিং যিখন কাৰ্যালয় সেয়া হৈছে দবকাৰ ডিফু বাইপাছৰ একেবাৰে লগতে চাৰ্কলৰ একেবাৰে লগতে আমি কিছু পৰিৱেশ দেখুৱাই লৈছোঁ এনেদৰে এই বিল্ডিংখন নিৰ্মাণ কৰা মাত্ৰ 10 দিন হৈছে আৰু এই বিল্ডিংখন 10 দিনৰ ভিতৰত এনেদৰে 30% অৰ্থাৎ বেটিৰ পৰা 30% নিৰ্মাণ কৰা হৈ গ'ল